অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি ৩,০০০ পোষ্ট থাকে, আমি ২জন কৰি বা ৩জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। ৩,০০০ পূৰণ ২, ৩,০০০ পূৰণ ৩, ৯,০০০। মেৰিট মতে ৯,০০০